ফ্ৰেণ্ডছ, আজি মই বনাই দেখাবলৈ গৈ আছোঁ তিল চিকেন। আৰু তিল চিকেনটো মই কেনেধৰণেৰে বনালোঁ, কি যোগাৰ ল'লোঁ আহকচোন চাওঁ। তাৰ আগতে মোৰ চেনেললৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আহকচোন মই কিনো যোগাৰ লৈছোঁ চাওঁ। আদা নহৰু এয়া সৰু সৰুকৈ কাটি লৈছোঁ, লগত আকৌ তেজপাতো লৈ লৈছোঁ। এইখিনি পেষ্ট বনাই ল'ম। আৰু পিঁয়াজ কাটি লৈছোঁ তেলত ফ্ৰাই কৰিবৰ বাবে। ধনিয়া, কেঁচা ধনিয়া লৈ লৈছোঁ, শেষত কাটি দিম। আৰু এয়া তিল, জিৰা, গৰম মছলা আৰু শুকান জলকীয়া তিয়াই লৈছোঁ কোমল হ'বৰ বাবে, যাতে পেষ্টটো মিহি হয়। আৰু এইফালে আলু আৰু চিকেনখিনি ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া আমি মেইন এই যোগাৰখিনি লোৱা হৈ গ'ল, বেছি মছলা ইউজ নাই কৰা। এতিয়া এখন কেৰাহীত মই তেলটো গৰম হ'বলৈ দিছোঁ। ইয়াত তেল বেছি মই ইউজ নকৰোঁ, কাৰণ কিয় তিলৰ যিটো এক্সট্ৰা এটা তেল থাকে সেইখিনিও ওলাব ইয়াতে, গতিকে তেল বেছি ইউজ নাই কৰা। আৰু প্ৰথমতে মই এফালে তেজপাত দি লৈছোঁ। ইয়াতে আকৌ পিঁয়াজখিনি মই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। আৰু দুটা মই শুকান জলকীয়াও দি দিছোঁ, যিহেতু আপোনালোকে দেখিছে পেষ্টত মই বেছি জলকীয়া দিয়া নাই, 3টা মাত্ৰ দিছোঁ। গতিকে ফ্ৰাই কৰোঁতেও 2টা দি দিছোঁ। আৰু এয়া পেষ্টখিনি ধুনীয়াকৈ মিহি হৈ গৈছে। মই তেলত ফ্ৰাই কৰি ল'ম এইখিনিও। আৰু এইখিনি তিলখিনিৰ যিটো এটা এক্সট্ৰা তেল, সেইখিনি নোলোৱালৈকে মই এইখিনি ফ্ৰাই কৰি থাকিম। চাই থাকিব ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে। আৰু ইয়াত মই হালধিও দি দিছোঁ। হালধিটো তেলত দি দিলে এটা ধুনীয়া কালাৰ উঠে। আৰু দেখিছেনে এয়া কি ধুনীয়াকৈ তিলৰ যিটো তেল সেইটো এক্সট্ৰা তেল উঠি গৈছে এয়া, আৰু কালাৰটো চাবলৈ ধুনীয়া হৈছে। মই ইয়াতে মাংসখিনি দি দিছোঁ। আৰু মাংসখিনিত যিটো মছলা, সেই মছলাটো সোমাই নোযোৱালৈকে মই ফ্ৰাই কৰি থাকিম। আৰু সোৱাদ অনুসৰি মই নিমখো দি দিছোঁ ইয়াতে। এয়া লাহে লাহে ফ্ৰাই হ'বলৈ ধৰিছে, কিন্তু অলপমান ৰঙচুৱা হ'ব লাগিব। লগত আকৌ মই আলুখিনি দিব বাকী আছে, সেইখিনিও যাতে দি কিনে মই ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। লৰাই থাকিম, পানী এতিয়া নিদিওঁ। আৰু ইয়াৰ পানী নিদিয়াকৈ ধুনীয়াকৈ সিজিয়ে গৈছে আৰু কালাৰটো ধুনীয়া হৈছে। এতিয়া ইয়াত পানী দিব পৰা হৈ গৈছে। দেখিছেনে সুন্দৰকৈ তেলটো ফাহি উঠিছে, আৰু যিখিনি মছলা সেইখিনি মাংসৰ ভিতৰত সোমাই গৈছে। এনেধৰণেৰে ভাজি ল'লে খাবলৈও সোৱাদ হয়। আৰু এতিয়া মই গৰম পানী উতলাই ৰাখিছিলোঁ, সেইখিনি এতিয়া ইয়াতে দি দিছোঁ। বেছি পানী ইউজ নাই কৰা, যিহেতু ড্ৰাই ফ্ৰাই কৰিম এইখিনি। গ্ৰেভি টাইপ হৈ গৈছে, জোলখিনি ডাঠ হৈ আহিছে, পানীটো দেখিছেনে। এতিয়া এইখিনি খাব পৰা হৈ গ'ল, ৰেডি হৈছে। আৰু এতিয়া কেঁচা ধনিয়া মই মিহি মিহিকৈ কাটি লৈ ইয়াৰ ওপৰত দি দিছোঁ। আৰু ধনিয়াটো দি থৈ বেছি দেৰি জুইত ৰাখিব নালাগে, কাৰণ কিয় কেঁচা ধনিয়াৰ যিটো এটা গোন্ধ সেইটো গুচি যায়। আৰু এয়া মই ভাতৰ কাঁহীখন ৰেডি কৰি লৈছোঁ। আৰু দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। আপোনালোকৰ বাৰু চাই কেনেকুৱা লাগিলে জনাবচোন কমেণ্টত। আৰু যদি ভাল লাগিছে আপোনালোকেও বনাই চাব আৰু মোক জনাব আপোনালোকে বনাই চালেনে নাই। আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই বাই, ধন্যবাদ।